নমস্কাৰ, মই আজি আপোনালোকৰ বাবে লৈছোঁ আজিৰ গুৰুত্বপূৰ্ণ খবৰ। যদি আপোনালোকৰ এখন ই-ৰিক্সা লাগে তেনেহ'লে আপোনালোকে 1 ডিচেম্বৰৰ পৰা 30 ডিচেম্বৰৰ ভিতৰত কৰিব লাগিব আবেদন। যিসকলে এতিয়াও ফৰ্ম পোৱা নাই তেওঁলোকে অনলাইন যোগে আবেদন কৰিলেই হ'ব। মই আজি লাখ লাখ মানুহৰ বাবে আজিৰ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ইয়াৰ আগত মই আপোনালোকক কৈ দিওঁ, কিছুমান লোকে আবেদন কৰিব নোৱাৰিব, সকলোৱে আবেদন কৰিব নোৱাৰিব। কোনে কোনে আবেদন কৰিব নোৱাৰিব? আবেদন কৰাৰ সন্দৰ্ভত আহি গৈছে নতুন নিয়ম। নতুন নিয়মত হ'ব এইবাৰ ই-ৰিক্সা আবেদন। ইয়াৰ আগত মই আপোনালোকক কৈ দিওঁ, এনে ধৰণৰ খবৰসমূহ পাবলৈ আপোনালোকে মোৰ চেনেলটো ফ'ল' কৰি ৰাখিব। ইয়াৰ আগত মই আপোনালোকক কৈ দিওঁ, কোন সকলে আবেদন কৰিব নোৱাৰিব সবিশেষ তথ্য এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। এটা ভিডিঅ' আগবঢ়াইছোঁ, সেইটো ভিডিঅ' আপোনালোকে শুনি লওক, তাৰপিছত আপোনালোকক কৈ দি আছোঁ। এই অনলাইনৰ মাধ্যমত সকলোৱে এপ্লাই কৰিব লাগিব আৰু এইটো আগতেও একেটাই নিয়ম আছিলে যে আমি ফৰ্ম দি আছিলোঁ, কিন্তু ফৰ্মটো লোৱাৰ পিছত ফৰ্ম ফিল আপ কৰাৰ পিছত 1 ডিচেম্বৰৰ পৰা অনলাইনত এপ্লাই কৰিব লাগিব আৰু 30 ডিচেম্বৰলৈ তেওঁলোকে এপ্লাই কৰিব পাৰিব। সেইকাৰণে আপোনালোকক মই অনুৰোধ কৰিছোঁ যে ফৰ্ম পালেও একো ভাল কথা, যদি পোৱা নাই তেতিয়াও চিন্তা কৰিব নালাগে। ফৰ্মৰ ভিত্তিত মানে আমি এপ্লিকেশ্যনবিলাক নলওঁ। আমি ফৰ্মবিলাক দি আছিলোঁ এটা পাব্লিচিটিৰ কাৰণে, যে মানুহবিলাক গম পাব লাগে। কাৰণ বহুতে কি হয়, গাঁৱত মানে হয়তো টেলিভিশ্যনৰ মাধ্যমত বা নিউজ পেপাৰৰ মাধ্যমত তেওঁলোকে খবৰবিলাক নাপায়, কিন্তু আমি যেতিয়া ফৰ্ম ৰিলিজ কৰিলোঁ, এই ফৰ্ম অসমৰ বিভিন্ন মানে গাঁৱে ভূঞে চব মানে গৈছে। এতিয়া মানুহে গম পাইছে ই ৰিক্সা দিয়া হোৱা বুলি। আপোনালোকে ফৰ্মৰ কাৰণে চিন্তা কৰিব নালাগে, আপোনালোকে ডাইৰেক্টলি অনলাইন এপ্লাই কৰিব পাৰিব। আৰু মই আপোনালোকক অনলাইনৰ যিটো মানে ছাইট, সেই ছাইটৰ নামটো কৈ দি আছোঁ, মনত ৰাখিব। আমাৰ অসম ভাষিক সংখ্যালঘু বৰ্ডৰ যিটো ছাইট, সেইটো হৈছে www.linguisticminority.com। এইকাৰণে মনত ৰাখিব আকৌ, www.linguisticminority.com। এইটো আপোনালোকে যেতিয়া টাইপ কৰিব, সেই ছাইটত গৈ আপোনালোকে এইটো ফৰ্ম আপোনালোকে পাই যাব আৰু তাতে ফিল আপ কৰিব। যি ধৰণৰ বস্তু তেওঁলোকে বিচাৰিছে আপোনালোকে ফিল আপ কৰিব আৰু সেইটোৰ পৰাই আপোনালোকৰ একচেপ্টেঞ্চটো আহি যাব। কিন্তু এটা কথা মনত ৰাখিব, খুলিব 1 ডিচেম্বৰৰ পৰা। 1 ডিচেম্বৰৰ পৰা এইটো ছাইট খুলি যাব আৰু 30 ডিচেম্বৰৰ ৰাতি 12টালৈ এইখন ছাইট চলি থাকিব। এতিয়া মই আপোনালোকক কৈ দিওঁ, কোনে কোনে আবেদন কৰিব নোৱাৰিব। আবেদন কৰাৰ বাবে আহি গৈছে নতুন নিয়ম। নতুন নিয়মতে আপোনালোকে আবেদন কৰিব পাৰিব, সকলোৱে আবেদন কৰিব নোৱাৰিব। আবেদন কৰাৰ সন্দৰ্ভত কি কৈছে মই আপোনালোকক ভিডিঅ'টো আগবঢ়াইছোঁ, ভিডিঅ'টো আপোনালোকে শুনিলে আপোনালোকে বুজিব পাৰিব। আৰু এটা কথা মনত কৰিব যে এইটো হৈছে ভাষিক সংখ্যালঘুসকলৰ কাৰণে। ভাষিক সংখ্যালঘু মানে লিংগুইষ্টিক মাইনৰিটি, মানে যিসকলৰ ভাষা অসমত মানে মেজৰিটি নহয়। আৰু যিসকল ধাৰ্মিক সংখ্যালঘু তেওঁলোকে এপ্লাই কৰিব নালাগে। ধাৰ্মিক সংখ্যালঘু বুলি ক'লে আপোনাৰ হৈছে মুছলিম মানুহসকল, বুদ্ধিষ্ট মানুহসকল, খ্ৰীষ্টান মানুহসকল, শিখ ধৰ্মৰ মানুহসকল, জৈন ধৰ্মৰ মানুহসকল আৰু পাৰ্চী। তেওঁলোকে এই ফৰ্মত তেওঁলোকে এপ্লাই কৰিব নোৱাৰে। তেওঁলোকৰ কাৰণে বেলেগ বৰ্ড আছে, সেইকাৰণে সেই বৰ্ডৰ পৰা যেতিয়া ঘোষণা কৰিব তেতিয়া তাতে কৰিব পাৰিব। কিন্তু আমাৰ অসম ভাষিক সংখ্যালঘু উন্নয়ন বৰ্ডত মানে এই ধাৰ্মিক সংখ্যালঘুসকলে এপ্লাই কৰিব নোৱাৰে। আৰু মনত ৰাখিব, ST সকলেও এইটোত মানে এপ্লাই কৰিব নোৱাৰে। আৰু অসমৰ ভাষিক সংখ্যালঘু বুলি ক'লে বিশেষকৈ যিসকল বাঙালী হিন্দুসকল আছে, যিসকল হিন্দী ভাষী আছে, তেওঁলোকে এপ্লাই কৰিব পাৰিব। তেতিয়াহ'লে কি হয়, কনফিউজনবিলাক নহয়। আৰু কাৰো লগতে আপোনালোকে কণ্টেক্ট কৰিব নালাগে। মানে ফৰ্মটো ক'ৰবাত পাইছে যদি খালি ফৰ্মটো আপোনালোকে চাই ল'ব পাৰে। এই ফৰ্মটো ক'তো জমা কৰিব নালাগে, এই ফৰ্মটো আপোনালোকে ক'তো এতিয়া আপলোড কৰিব নালাগে। ডাইৰেক্টলি অনলাইনত আপোনালোকে এপ্লাই কৰিব পাৰিব। এইখিনি মোৰ ক'বলগীয়া আছিল। আৰু এটা কথা স্পষ্ট, যিসকলে ই ৰিক্সা চলাব তেওঁলোকেই এপ্লাই কৰিব। যিসকলে BPL হৈ আছে, মানে বিল' পভাৰ্টি লাইন মানে ফেমিলিৰ যিসকল মানুহ আছে তেওঁলোকে এপ্লাই কৰিব। আৰু বিশেষকৈ বয়স হ'ব লাগিব 25 বছৰৰ পৰা 50 বছৰৰ ভিতৰত। আৰু গোটেই অসমত এপ্লাই কৰিব পাৰিব, গোটেই অসমত যিকোনো জায়গাৰ পৰা এপ্লাই কৰিব পাৰিব। কিন্তু এটা কথা মই ৰিকুৱেষ্ট কৰিছোঁ সকলোকে,
কোনো ক'তো পইচা দিব নেলাগে। হয়, আপোনালোকে গমেই পাইছে, ই ৰিক্সা আবেদন আপোনালোকে এইটো নিয়মতেই কৰিব পাৰিব। আৰু লগতে কৈ দিওঁ, আপোনালোকক সকলোৱে আবেদন কৰিব নোৱাৰিব। ই ৰিক্সা আবেদনক লৈ আহি গৈছে নতুন নিয়ম। আজি ইমানতে ৰাখিছোঁ, ধন্যবাদ।